আমি অশোক সিংহালে মন্ত্ৰিত্ব পোৱাটো বিচৰা নাই। খিলঞ্জীয়া মানুহৰ দপদপনি থকা এখন মন্ত্ৰীসভা হ'ব লাগে, থলগিৰি মানুহৰ দপদপনি থকা এখন মন্ত্ৰীসভা হ'ব লাগে। মই পুনৰ কৈছোঁ, আৰু অসমত যাতে খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ থাকে আৰু খিলঞ্জীয়া মানুহৰ আধিপত্য আৰু অধিকাৰৰ বাবে যাতে এখন চৰকাৰে কাম কৰে তাৰ বাবে আহ্বান জনাইছোঁ। নহ'লে আমাৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। জনগণৰ সিদ্ধান্ত সকলোৱে নতহৰীয়া মানিব লাগিব। আৰু এই নতুন যিখন মন্ত্ৰীসভা হ'ব গৈ আছে, এই মন্ত্ৰীসভাখনত প্ৰথম কথা হৈছে খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ থকা মন্ত্ৰীসভা হ'ব লাগে, থলগিৰি মানুহৰ আধিপত্যবাদ থকা এখন মন্ত্ৰীসভা হ'ব লাগে। আৰু মন্ত্ৰীসভাত পূৰ্বৰ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীবোৰক স্থান দিব নালাগে, নতুন মুখে স্থান পোৱাটো, বিশেষকৈ ডেকা ডেকা ল'ৰা বহুত জিকি আহিছে, ঋষিৰাজ জিকি আহিছে, ময়ূৰ বৰগোহাঁই আমাৰ শিৱসাগৰৰ পৰা জিকি গৈছে। মই ময়ূৰ বৰগোহাঁই ঋষিৰাজৰ দৰে যুৱচামক মন্ত্ৰিত্ব দিবলৈ আহ্বান জনাইছোঁ। ব্যক্তিগতভাৱে কোনো ধৰণৰ সম্পৰ্ক নাথাকিলেও আৰু আমাৰ লগত আদৰ্শগত পাৰ্থক্য আছে, তাৰপিছতো কিন্তু এই দুইজনৰ ভিতৰত কোনোবা এজনক মন্ত্ৰিত্ব দিয়াটো বিচাৰিছোঁ। বিশেষকৈ ময়ূৰ বৰগোহাঁই যিহেতু আমাৰ শিৱসাগৰৰ যুৱক আৰু জাতীয় জীৱনৰ লগত তেখেত জড়িত আছিলে, সদৌ আহিম ছাত্ৰ সন্থাৰ লগত তেওঁ জড়িত আছিলে। আমাৰ নিচিনাকৈ সংগঠন কৰি ৰাজনীতি মজিয়ালৈ গৈছে আৰু তেখেতক যদি মন্ত্ৰী দিয়ে ব্যক্তিগতভাৱে মই সুখী হ'ম। আৰু কেনেকুৱা ধৰণৰ বিচাৰিছে? সমগ্ৰ অসমতে এক সাংঘাতিক পৰিৱৰ্তন আমি দেখা পালোঁ। উজনিৰ পৰা নামনিলৈকে, উত্তৰ অসমৰ পৰা মধ্য অসমলৈকে, পাহাৰ ভৈয়াম সকলোতে বিজেপিৰ পক্ষৰ ৰাইজ থিয় দিলে আৰু নতুন আশাৰে প্ৰত্যাশাৰে এখন চৰকাৰ হোৱাটো বিচাৰিছে। গতিকে সেই চৰকাৰখনত যাতে দুৰ্নীতিগ্ৰস্ত জনপ্ৰতিনিধিয়ে স্থান নাপায় তাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰীজনে চকু ৰাখিব লাগিব আৰু যুৱচামক অত্যাধিকভাৱে অগ্ৰাধিকাৰ দি উঠি অহা নৱপ্ৰজন্মক যাতে উৎসাহিত কৰিব পাৰে তাৰ কাৰণে চৰকাৰখনে কাম কৰিব লাগিব। যথেষ্ট সংখ্যক যুৱ নেতা আছে যিসকলে গ্ৰাছৰুট লেভেলৰ পৰা একেবাৰে মানুহৰ মাজত থাকি কাম কৰি আচলতে তেওঁলোকে নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হ'ল। তেওঁলোকৰ কোনো লিগেচি বেচিছত তেওঁলোকে পোৱা নাই, তেওঁলোকে নিজেই কষ্ট কৰি পাইছে। তেওঁলোকে কোনো মাক দেউতাক মন্ত্ৰী বিধায়ক নহয়, কিন্তু গ্ৰাছৰুট লেভেলত কাম কৰি তেওঁলোকে পাইছে। আৰু আমি বিচাৰোঁ যে আগন্তুক মন্ত্ৰীসভাখনত তেওঁলোকৰ দৰে সক্ৰিয় আৰু যুৱচামক আচলতে প্ৰাধান্য দি মন্ত্ৰীসভাখন গঠন কৰিব লাগে বুলি আমি ভাবোঁ। আৰু সমান্তৰালভাৱে যিহেতু আমি ঐতিহাসিক শিৱসাগৰৰ এজন ব্যক্তি, সেই গতিকে আমিও আশা কৰিম যে শিৱসাগৰৰ পৰা বিজেপি দলে বিশেষকৈ ময়ূৰ বুঢ়াগোহাঁই আৰু সুশান্ত বুঢ়াগোহাঁই এই দুইজনকে আচলতে দলে জিকাই পঠিয়াইছে, ৰাইজে জিকাই পঠিয়াইছে। আমি আশা কৰিম এই দুইজনৰ ভিতৰতে এজনক আচলতে মন্ত্ৰিত্ব প্ৰদান কৰিব লাগে। আৰু লগতে আৰু এজন যুৱ খুব ব্যক্তি আছে, সেইজন আমি তৰংগ গগৈক দেখিছোঁ, তেখেতকো আচলতে মন্ত্ৰিত্ব প্ৰদান কৰিব লাগে বুলি আমি ভাবোঁ। আমি অশোক সিংহালে মন্ত্ৰিত্ব পোৱাটো বিচৰা নাই। খিলঞ্জীয়া মানুহৰ দপদপনি থকা এখন মন্ত্ৰীসভা হ'ব লাগে, থলগিৰি মানুহৰ দপদপনি থকা এখন মন্ত্ৰীসভা হ'ব লাগে। মই পুনৰ কৈছোঁ, আৰু অসমত যাতে খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ থাকে আৰু খিলঞ্জীয়া মানুহৰ আধিপত্য আৰু অধিকাৰৰ বাবে যাতে এখন চৰকাৰে কাম কৰে তাৰ বাবে আহ্বান জনাইছোঁ। নহ'লে আমাৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব।